বন্ধু বান্ধৱীসকল, কেইটামান ৰাশি আছে। এই কেইটামান ৰাশিয়ে ভাল জীৱন সংগী লাভ কৰে। এওঁলোকৰ মাজত কোনো হাই কাজিয়া নহয়, জীৱনটো ভালদৰে কটাব পাৰে। গতিকে জানো আহক কোনকেইটা ৰাশিৰ জীৱন সুন্দৰময় হৈ থাকে। 1 নম্বৰতে মেঘ ৰাশি। এই ৰাশি ব্যক্তিবোৰ বহুতো বিশ্বাসী হয় আৰু এওঁলোকৰ অন্তৰখন কোমল হয়। এনে লোকে মৰম, স্নেহ, প্ৰেম, ভালপোৱা এইবোৰ অধিক গুৰুত্ব দিয়ে। বিবাহৰ পাছত এই লোকসকলৰ বহুতো দায়িত্ব হয় আৰু প্ৰেমিকা বা পত্নীৰ ওচৰত বিশ্বাসী হৈ থাকে, যাৰ ফলত এই ব্যক্তিক প্ৰেমিক বা স্বামীক দুয়োটা ৰূপতেই ভাল বুলি মনা হয়। এই ৰাশিৰ লোকসকলে বহুত ধন টকা পইচা ঘটিবলৈ পাৰে। এনেধৰণৰ প্ৰতিপালে এজনী নাৰী বহুতো ভাগ্যৱান হয়। 2 নম্বৰতে মিথুন ৰাশি। এই ৰাশি ব্যক্তিয়ে নিজৰ পত্নীক যিকোনো পৰিস্থিতিত সুখী কৰি ৰাখিব পাৰে, লগতে এওঁলোকৰ জীৱন সুখ শান্তিৰে ভৰি থাকে। নিজৰ পাৰ্টনাৰৰ বিশ্বাস এনে ৰাশি ব্যক্তিয়ে কেতিয়াও ভাঙি যাব নিদিয়ে আৰু নিজৰ কথাৰে আনৰ অন্ত জয় কৰিব পাৰে। এওঁলোকে এনে ব্যক্তি সৎ স্বভাৱৰ হয়। কোনো ছোৱালীয়ে এনে ব্যক্তিক প্ৰতিৰূপে যদি পায় তেনেহ'লে বহুতো ভাগ্যৱান হৈ পৰে। 3 নম্বৰতে কৰ্কট ৰাশি। এই ৰাশিৰ লোকসকল পাৰিবাৰিক ব্যক্তি হয়। এনে ব্যক্তিয়ে নিজৰ জীৱন সংগীৰ লগতে সন্তানকো বহুতো মৰম স্নেহ দিব পাৰে। সেয়েহে এওঁলোক ভাল স্বামীৰ লগতে ভাল দেউতাকো হয়। এওঁলোকে জীৱনত বহুতো উন্নতি কৰিব পাৰে, কাৰণ এওঁলোকে বহুত কৰ্ম কৰিব পাৰে। কোনো ছোৱালীয়ে যদি এনে ব্যক্তিক প্ৰতিৰূপে পায় তেন্তে তেওঁ খুবেই ভাগ্যৱান। 4 নম্বৰতে কন্যা ৰাশি। এই জাতকসকলে তেওঁৰ জীৱন সংগীক বা প্ৰেমিকাক অধিক প্ৰেম কৰে। সৰু সৰু কথাত যদি প্ৰেমিকা বা পত্নীয়ে দুখ কৰি থাকে তেন্তে অতি সোনকালে তেওঁলোকে সেই দুখ দূৰ কৰিবলৈ চেষ্টা কৰে। এনে ব্যক্তিয়ে ঘৰখন কেনেকৈ সুখত ৰখাব পাৰে, কেনেকৈ ঘৰৰ লগত মিলিজুলি থাকিব পাৰে সেইটো ভালদৰে জানে। এনে ব্যক্তিক যদি কোনো পত্নীয়ে বা কোনো ছোৱালীয়ে প্ৰতিৰূপে যদি পায় তেন্তে তেওঁ অত্যন্ত ভাগ্যৱান হয়। 5 নম্বৰতে তুলা ৰাশি। এনে ব্যক্তিয়ে জীৱন নগৰীৰ মনৰ ভাৱ অতি সহজেই বুজি পায়। এনে ব্যক্তি ৰোমান্টিক হৈ থাকে আৰু এনে লোকে জীৱনটো ফূৰ্তি আনন্দত কটাব পাৰে। এনে ব্যক্তিয়ে ল'ৰা ছোৱালী আৰু জীৱন সংগীৰ সুখ আনন্দৰ বিশেষ ধ্যান ৰাখে। এনে ব্যক্তিক কোনো ছোৱালীয়ে প্ৰতিৰূপে পালে বহুতো ভাগ্যৱান হয়। 6 নম্বৰতে মকৰ ৰাশি। এনে ব্যক্তি সহজে প্ৰেমত নপৰে। যেতিয়া পৰে তেওঁলোকৰ প্ৰেম দিনে দিনে গভীৰ হৈ যায়। এওঁলোকৰ মাজত ইজনে সিজনক কেতিয়াও এৰিব নোৱাৰা হৈ পৰে আৰু মৰম স্নেহে এই ৰাশি ব্যক্তিয়ে ঘৰখন ভৰাই তোলে। এনে ব্যক্তিক প্ৰতিৰূপে পালে এজনী নাৰী অত্যন্ত ভাগ্যৱান হয়। 7 নম্বৰতে মীন ৰাশি। এই ৰাশি ব্যক্তিসকল অত্যন্ত ভাগ্যৱান হৈ থাকে। এই ৰাশি ব্যক্তিয়ে পাৰিবাৰিক দুখ কষ্ট পাবলৈ কেতিয়াও নিদিয়ে তেওঁৰ জীৱন সংগীক। সুখ দুখত এই ৰাশি ব্যক্তিয়ে নিজৰ জীৱন সংগীৰ লগত সমভাগী হৈ থাকে। এনে ব্যক্তি নিজৰ পত্নীৰ লগত ঘূৰা ফুৰা কৰাটো পচন্দ কৰে। এনে ব্যক্তিৰ ঘৰখনৰ সকলো সদস্যকেই সুখী হোৱাটো বিচাৰে। এনে ব্যক্তিৰ মনটো বহুতো দিলদাৰ হৈ থাকে। এনে ব্যক্তিক কোনো ছোৱালীয়ে যদি প্ৰতিৰূপে পায় তেন্তে তেওঁ অত্যন্ত ভাগ্যৱান হয়।